মদন হাসদা বিপিএফ ইউর লিডার কৃষ্ণপুর UPPL long live Pramod Bora Jindabad long live Joy UPPL EM tahekana BTC ran Chrysostom Tudu Joy UPPL Joy UPPL লাগিছে যে আমাৰ ৰনিখাতা অঞ্চলৰ পশ্চিম গলাজৰ এখন গাঁৱত একদম বৃহৎ জনসংখ্যাত বিশেষকৈ সাঁওতাল আদিবাসী জনগোষ্ঠীৰ মানুহ ওলাই আহি তেখেতসকলে UPPL দলক ভাল পায় তেখেতসকলে আজি প্ৰমোদ বড়োৰ নেতৃত্বক ভাল পায় তেখেতসকলে এখন দলক আজি আকোৱালি লৈছে আৰু এখন দলত যোগদান কৰিছে প্ৰায় 700+ বিভিন্ন আমাৰ BPF আৰু GSP বেকগ্ৰাউণ্ডত থকা বিভিন্ন নেতৃবৰ্গৰ পৰা আৰম্ভ কৰি জনসাধাৰণে আমাৰ আজি UPPL দলত যোগদান কৰিছে আৰু বহুত ভাল লাগিছে যে তেখেতসকলে এইখন চৰকাৰ যেটো চলি আছে বৰ্তমান BTRত অসমত আমাৰ যেটো যৌথ চৰকাৰ চলি আছে কেন্দ্ৰীয়ত তো সেইবিলাক চৰকাৰৰ কাম কাজবিলাক ভাল পাই আছে আৰু লগতে ইয়াত আমাৰ বড়োলেণ্ড অঞ্চলত আমাৰ UPPL দলে যি ধৰণে নেতৃত্ব দিছে UPPL দলৰ মানে আমাৰ মেইন সুপ্ৰিমো বা চিফ আমাৰ প্ৰমোদ বড়ো ছাৰ যি ধৰণে নেতৃত্ব দি আছে হেতুক ভাল পাইছে যে সকলো জাতি জনগোষ্ঠী এতিয়া মিলি কিনি থাকিব পাৰিছে এতিয়া আগৰ নিচিনা কোনো ভেদাভেদ নাই এটা সমন্বয়ৰ পৰিৱেশ আহিছে শান্তিৰ পৰিৱেশ আহিছে তেখেতসকলে আদিবাসী জনগোষ্ঠীবিলাক বিশেষকৈ শান্তিপ্ৰিয় জনগোষ্ঠী হয় আৰু তেখেতসকলে শান্তিক ভাল পায় তো ইয়াত বহুত আমাৰ আগৰ চৰকাৰৰ টাইমত বহুত ইয়াত গণ্ডগোল হ'ল BPF টাইমত বহুত ইয়াত মাৰা কাটা হ'ল বোমা ফুটিলে গুলি ফুটিলে কিন্তু প্ৰমোদ বড়োৰ চৰকাৰ অহাৰ পিছত আমাৰ UPPL দলৰ চৰকাৰ অহাৰ পিছত ইয়াত বোমা ফুটাও বন্ধ হৈ গ'ল গুলিও বন্ধ হৈ গ'ল তো সেইকাৰণে ৰাইজে এতিয়া ভাল পাইছে আৰু সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে ওলাই আহিছে ঠিক একেৰাহে আমাৰ সাঁওতাল জনগোষ্ঠী আদিবাসী জনগোষ্ঠী ওলাই আহিছে সেইটো ভাল লাগিছে মই ভাবোঁ যে তেখেতসকলৰ যিটো সমৰ্থন নিশ্চিত ৰূপে আমাৰ এইবাৰ অহা যিটো লোকসভা ইলেকশ্যন আহি আছে অহা 7 মে তাৰিখত যেটো আমাৰ তৃতীয় পৰ্যায়ৰ যেটো লোকসভা ইলেকশ্যন হ'ব তো 1 নং কোকৰাঝাৰ ST লোকসভা সমষ্টিৰ পৰা আমাৰ যি UPPL দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া তথা NDAৰ আমাৰ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই বহুত বিপুল ভোটত ইয়াৰ পৰা মানে তেখেতে জয়লাভ কৰিব বুলি আমি আশা কৰিছোঁ আৰু তেখেতে ইয়াৰ পৰা এটা MP হৈ ৰাইজৰ প্ৰতিনিধি হৈ দিল্লীত যাব আৰু তাতে নিশ্চিত ৰূপে আমাৰ বড়োলেণ্ডৰ কথা আমাৰ বড়োলেণ্ডবাসী ৰাইজৰ কথা আমি ইয়াত বিভিন্ন একদম স্পষ্ট কথা আগত MP ইলেকশ্যন হ'লে তেখেতসকলে টৰ্চ লাইটৰ বাহিৰে একো চিনি নাপায় আমাৰ নৱকুমাৰ হৰণীয়া ডাঙৰীয়া যেটো আছিল তেখেতক ভোট প্ৰদান কৰিছিলে কিন্তু এতিয়া আমি সুখী যে এতিয়া বৰ্তমান দুইবাৰ হীৰা চৰনীয়াক ভোট দিয়াৰ পিছতো কিন্তু যে কোনো যে কাম নকৰিলে যিখিনি প্ৰতিশ্ৰুতি দিলে কোনো প্ৰতিশ্ৰুতি তেখেতে কোনো পালন নকৰিলে কোনো এটা আদিবাসী সাঁওতাল গাঁও তেখেতে ভিজিট কৰা নাই MP যিটো লোকাল এৰিয়া ডেভেলপমেণ্ট ফাণ্ড পায় প্ৰত্যেক বছৰ প্ৰায় 50 কোটি মান হয়তো 10 বছৰত পাইছে সেই 50 কোটি টকাৰ মানে 50,000 টকাও মানে আমাৰ কোনো আদিবাসী গাঁৱত কিবা স্কিম বা আঁচনি পাইছোঁ তেনেকুৱা আমি দেখা নাই আৰু যেটো তেখেতে এটা পৰিৱেশ সৃষ্টি কৰিছিল সেই সময়ত সেই পৰিৱেশটো যেহেতু এতিয়া নাই এতিয়া অশান্তিৰ পৰিৱেশো নাই সেইকাৰণে এতিয়া আমাৰ তৃতীয় বড়ো যেটো শান্তি চুক্তি হৈ গ'ল তাৰ জৰিয়তে শান্তিৰ পৰিৱেশ আহি গৈছে ভূমিৰ অধিকাৰৰ কথা কৈছিল এতিয়া আমাৰ চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বহুতখিনি ভূমিৰ সমস্যা সমাধান হৈ গ'ল প্ৰায় 1,20,000 পৰিয়ালে ভূমিৰ সমস্যা সমাধান হৈ গ'ল আমাৰ চৰকাৰ এতিয়াও 1.5 বছৰ আছে প্ৰায় 80% মানুহৰ ভূমিৰ সমস্যা সমাধান হৈ যাব ফৰেষ্টত যিবিলাক থাকি আছে তেখেতসকলৰ সমস্যা সমাধান হৈ আছে এতিয়া প্ৰমোদ বড়োই সহায় কৰাৰ পিছত আমাৰ আদিবাসী শান্তি চুক্তিও হৈ গ'ল তেখেতে নিশ্চয় বহুত সহায় কৰিছে ইয়াত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো আশীৰ্বাদ আছে কেন্দ্ৰীয় চৰকাৰৰ আশীৰ্বাদ আছে কিন্তু আজি সম্ভৱ হৈ উঠিল তো সেইকাৰণে এতিয়া মেক্সিমাম সাঁওতাল জনগোষ্ঠী আদিবাসী জনগোষ্ঠীৰ পৰা আমি ভাবোঁ এতিয়া বিশ্বাস কৰোঁ যে 80% এবভ এতিয়া আমাৰ NDAৰ সমৰ্থিত প্ৰাৰ্থীক সমৰ্থন জনাব আৰু বহুতখিনি এতিয়া এইবাৰ মানে অলৰেডি ওলাই আহিছে আপোনালোকে নিজেই চাই আছে আৰু বহুতখিনি ভোট আমাৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰীয়ে পাব